হঠাৎ অসুস্থ সাংসদ ফণীভূষণ চৌধুৰী গুৱাহাটীত হস্পিটেলত ভৰ্তি অগপৰ সাংসদগৰাকী এখন ব্যক্তিগত খণ্ডৰ হস্পিটেলত চলিছে চিকিৎসা হঠাৎ অসুস্থ হৈ পৰিছে সাংসদ ফণীভূষণ চৌধুৰী গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে অগপৰ জ্যেষ্ঠ সাংসদগৰাকীক বৰ্তমান চিকিৎসা চলি আছে আমাৰ সতীৰ্থ হীৰক জ্যোতি মালাকাৰ ফোন লাইনত আছে হীৰক অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা হঠাৎ অসুস্থ হৈ পৰিছে সাংসদ ফণীভূষণ চৌধুৰী আৰু বৰপেটা সাংসদগৰাকী আজি বিয়লি ভাগত হঠাৎ অসুস্থ হৈ পৰে অসুস্থ হোৱাৰ পিছত তেওঁ যিহেতু বঙাইগাঁৱত থকাৰ কথা আমি জানিব পৰা গৈছিলোঁ আৰু বঙাইগাঁৱত থকাৰ পিছতেই তেওঁক ততাতৈয়াকৈ গুৱাহাটী এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰ পূৰ্বে যিহেতু তেওঁ বিভিন্ন ধৰণৰ অসুস্থতা ভোগাৰ বাবে হস্পিটেলত নিয়া দেখিবলৈ পোৱা গৈছিল আৰু এতিয়ালৈকে আচলতে আমি সঠিক তথ্য লাভ কৰা নাই যে আচলতে তেওঁ কি কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু ইতিমধ্যে যিহেতু চিকিৎসকে এই কথা স্পষ্টকৈ প্ৰকাশ কৰা হোৱা নাই আৰু বিশেষকৈ ক'ব বিচাৰিম যে তেওঁ পত্নী এই মুহূৰ্তত তেওঁৰ লগত আছে এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে তেওঁ চিকিৎসা ইতিমধ্যে চলি আছে কিন্তু সংকটমুক্ত বুলি ক'ব পাৰি কাৰণ কোনো ধৰণৰ এতিয়ালৈকে সংকটজনিত কাৰণ হৈ পৰা নাই কাৰণ আৰু চিকিৎসকে পৰামৰ্শ অনুসৰি তেওঁ পূৰ্বে যিহেতু যি পৰামৰ্শ দিছে তেওঁ ৰেষ্ট লোৱাৰ বাবে পৰামৰ্শ দিছিলে বিশ্ৰাম লোৱাৰ বাবে পৰামৰ্শ দিছিলে কিন্তু যিবাৰ আচলতে দুমাহৰ পূৰ্বে যি সময়ত তেওঁ ব্যক্তিগত এখন চিকিৎসালয়ত ভৰ্তি হৈছিলে ঠিক একেদৰে আজিও যি সময়ত আচলতে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছে সেই ভৰ্তি হৈছে এতিয়ালৈকে কিন্তু চিকিৎসকে প্ৰকাশ কৰা নাই যে আচলতে কেনেকুৱা ধৰণৰ আক্ৰান্ত হৈ আছে বা কি হৈছে কিন্তু কিছু সময়ৰ পিছতে আমি অধিক তথ্য লাভ কৰিব পাৰিম ধন্যবাদ হীৰক